নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ' তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত অষ্টম শ্ৰেণীৰ এখন মেথছৰ প্ৰশ্ন কাকত নলবাৰী জিলাৰ প্ৰশ্ন কাকত তোমালোকৰ মাজলৈ লৈ আহিছোঁ। তো ইয়াত প্ৰথমতে আছে গ্ৰুপ 8 শুদ্ধ উত্তৰটো বাছি উলিওৱা তলৰ কোনটো পৰিমেয় সংখ্যা নহয়। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি। মই তোমালোকক চিধাই উত্তৰবিলাকে কৈ যাম। 2 নম্বৰত আছে পৰিমেয় সংখ্যা থোপটোৰ বাবে যোগাত্মক অভেদ হ'ল। ইয়াৰ অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। আৰু 3 নম্বৰত আছে 3x - 1/4 = 5 হ'লে xৰ মান। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি শুদ্ধ উত্তৰ। 7 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আৰু 4 নম্বৰত আছে এটা আয়তৰ পৰিসীমা 90 চেণ্টিমিটাৰ আৰু ইয়াৰ দিশ 30 চেণ্টিমিটাৰ। আয়তটোৰ প্ৰস্থ হ'ব, ইয়াৰ উত্তৰ হ'ব অপশ্যন বি শুদ্ধ উত্তৰ 15 চেণ্টিমিটাৰ। 5 নম্বৰত আছে যদি এটা বহুভুজৰ এটা অন্তকোণৰ মান 180 ডিগ্ৰীকৈ ডাঙৰ হ'লে তেনে বহুভুজক কোৱা হয়। তো এইটো হ'ব অপশ্যন এ অৱতল। নেক্সট কুৱেশ্যনটো আছে n সংখ্যক বাহু থকা এটা বহুভুজৰ অন্তকোণকেইটাৰ সমষ্টি হ'ল। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি। 7 নম্বৰত আছে এটা চতুৰ্ভুজৰ তিনিটা কোণৰ সমষ্টি 270 ডিগ্ৰী, বাকী কোণটোৰ মাপ। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি 90 ডিগ্ৰী। 8 নম্বৰত আছে এটা সমাংক শ্ৰেণীৰ উচ্চতম মান 91 আৰু নিম্নতম মান 30 হ'লে ইয়াৰ পৰিসৰ হ'ব অপশ্যন বি 61 শুদ্ধ উত্তৰ। 9 নম্বৰত আছে এ বি শ্ৰেণীৰ অন্তৰালটোৰ মধ্যবিন্দু। ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি a+b/2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 10 নম্বৰত আছে n+1 হোল স্কুৱেৰ আৰু n স্কুৱেৰৰ মাজত থাকিব পৰা স্বাভাৱিক সংখ্যা। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি 2 n। 11 নম্বৰত আছে তলৰ কোনটো এটা পাইথাগোৰীয় ত্ৰয় নহয়। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি 8, 10, 13। 12 নম্বৰত আছে 12 নম্বৰ যিটো উত্তৰ হ'ব সেইটো হ'ব অপশ্যন বি। আৰু 13 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব তলৰ কোনটো এটা ঘন সংখ্যা নহয়। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ 1350। আৰু 14 নম্বৰ যিটো আছে সেইটোৰ উত্তৰ হ'ব অপশ্যন বি। আৰু 15 নম্বৰ তলৰ কোনটো এটা বহুপদ ৰাশি নহয়, তাৰ উত্তৰটো হ'ব অপশ্যন ডি। আৰু 16 নম্বৰত আছে 5x³ - 30x² + 7 বহুপদ ৰাশিটোৰ ঘাত। ইয়াৰ উত্তৰ হ'ব অপশ্যন চি 3। 17 নম্বৰত আছে a+b² - a-b²। তো এইটো হ'ব অপশ্যন ডি 4ab। আৰু 18 নম্বৰত আছে 18 নম্বৰ যিটো আছে সেইটোৰ উত্তৰ হ'ব অপশ্যন বি। 19 নম্বৰ উত্তৰটো হ'ব অপশ্যন চি। আৰু 20 নম্বৰ উত্তৰটো হ'ব অপশ্যন চি। 19 আৰু 20 দুইটাৰে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। আৰু গ্ৰুপ বিত আছে, কিন্তু এইখিনি মই তোমালোকক নকওঁ যিহেতু মোৰ মেথছ মোৰ ছাবজেক্ট নহয়। চ' মই জাষ্ট এবাৰ স্ক্ৰল কৰি দিছোঁ, তোমালোকে চাই যাব পাৰা যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে, তাক লৈ তোমালোকে এটা আভাস পাব পাৰা। চ' মই এনেকৈ স্ক্ৰল কৰি দিছোঁ, তোমালোকে চাই যোৱা। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে এটা লাইক কৰিবা, তোমালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিবা। আৰু যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। ধন্যবাদ।